ইয়াৰ পাছত আমাৰ পূৰ্বৰ কেম্পাছতে বিশ্ববিদ্যালয়খন আৰম্ভ হ'ল আৰু আৰম্ভ হোৱাৰ পাছত ইয়াৰ যি মানে অতিৰিক্ত আমাৰ যি আন্তঃগাঁথনিৰ প্ৰয়োজন তাৰ কাৰণে মেধিকুচিত আমি প্ৰথমতে মাটিৰ ভূমি আবণ্টন পালোঁ। অসম চৰকাৰে 50 কোটি টকা দিয়াৰ পাছত ইয়াত অতি সুন্দৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ় লৈ উঠিছে আৰু এই নতুন কেম্পাছটো আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক উদ্বোধন কৰে। এতিয়া নগৰ আৰু চহৰৰ মাজত পাৰ্থক্যটো খুব কমি গৈছে আৰু আৰবান এৰিয়াবিলাকতো টেকন'লজিৰ সম্প্ৰসাৰণৰ কাৰণে আৰবান ফেচিলিটিজ গোটেইবিলাক আজিকালি ৰুৰেল এৰিয়াটো উপলব্ধ। গতিকে অৰ্থনীতি এটা বেলেগ বস্তু, শিক্ষা এটা বেলেগ বস্তু। গতিকে আমি ফ'কাছ কৰোঁ শিক্ষা, যে সকলো ধৰণৰ শিক্ষা যিসকলৰ বিশেষকৈ যিবিলাক শিক্ষাৰ জৰিয়তে আমাৰ নিয়োগযোগ্যতা বা এমপ্লয়েবিলিটি বৃদ্ধি পায়, সেই শিক্ষাসমূহ আমাৰ বিশ্ববিদ্যালয়সমূহত সহজলভ্য হোৱা উচিত। আজি শুভ এটা দিন আমাৰ কাৰণে, মেধিকুচি ৰাইজৰ কাৰণে আৰু এই অঞ্চলটোৰ কাৰণে এই ইউনিভাৰ্চিটিখনে আমাৰ নিশ্চয় এই অঞ্চলৰ এটা উন্নতি হ'ব, ছাত্ৰ ছাত্ৰীবিলাকো আগবাঢ়ি যোৱাত সহায় হ'ব। আৰু আমি মেধিকুচি গাঁওখন আমাৰ কৃষি প্ৰধান গাঁও। আমি এই 125 বিঘা মাটি গাঁওবাসীয়ে একত্ৰিত হৈ ইউনিভাৰ্চিটিখনক দান দিছোঁ এইকাৰণে যে আমি অন্ধকাৰত পোত যাই আছোঁ। নদীপৰীয়া গাঁও বুলি আমাক কোনেও মানে গুৰুত্ব নিদিয়ে আৰু এইবাৰ আমি এটা সুবিধা পাই আমাৰ এই 125 বিঘা মাটি সত্ৰৰ নামত বোলে ইউনিভাৰ্চিটিৰ নামত আমি দান দিছোঁ। এক পইচাও আমি লোৱা নাই, আনকি মাটিখিনি আনি ইয়াত পোতাৰ কাৰণে আমি সহায় কৰিছোঁ আৰু আমাৰ গাঁৱৰ ৰাইজে যথেষ্ট ধৰণে ইয়াত সহায় কৰিছে। এই ক্ষেত্ৰত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।